প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাৰণটো হ'ল ভিডিঅ'টোত এনেকুৱা কিছুমান কথা আছে যিটোৱে আপোনাৰ চাগে জীৱনটো সলনি কৰি দিবলৈ পাৰে। তেনেহ'লে আহক ভিডিঅ'টোৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰোঁ। মানুহৰ পৰিচয় এযোৰ দামী পোছাকৰ দ্বাৰা নহয়, মানুহৰ পৰিচয় এখন বহল অন্তৰ আৰু উচ্চ মানসিকতাৰ দ্বাৰাহে হয়। যি মানুহে যুক্তি কি বুজি নাপায় তেওঁৰ লগত তৰ্ক নকৰিবা। যি মানুহে বিশ্বাস কি বুজি নাপায় তেওঁৰ লগত প্ৰেম নকৰিবা। যি মানুহে ত্যাগ কি বুজি নাপায় তেওঁক হৃদয়ত স্থান নিদিবা। অতীতৰ কথাবিলাক ভাবি নিজেই নিজকে কষ্ট দিয়াটো হ'ল আৱেগ, আৰু অতীতৰ পৰা পোৱা শিক্ষা লৈ আগুৱাই যোৱাটোৱেই হ'ল বাস্তৱতা। যৌৱনত কাউৰীও সুন্দৰী হয়, শাওনত নদী হয় কুমাৰী। ক্ষমতা থাকিলে মিছা কথাও অমৃত বাণী হয়, আৰু ধন থাকিলে মূৰ্খও পৰম জ্ঞানী হয়। কিছুমান কথা সদায় নিজৰ মাজতে ৰখাটোৱেই ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ সকলোৱে সকলো কথা বুজি নাপায়, আৰু সকলোৱে সকলো অনুভূতিৰ মূল্যও দিব নাজানে। আপোনাৰ যিমানেই ধন সম্পত্তি নাথাকক কিয়, যদিহে আপোনাৰ মানসিক স্থিতিটো ভাল নহয় তেনেহ'লে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে জীৱনত। আপোনাৰ পৰিস্থিতি যিকোনো সময়ত পৰিৱৰ্তন হ'ব পাৰে, সেইকাৰণে কেতিয়াও কাকোৱে কষ্ট নিদিবা। আজি হয়তো তুমি শক্তিশালী, কিন্তু এটা কথা সকলো সময়তে মনত ৰাখা, সময় তোমাতকৈও বেছি শক্তিশালী। কম বয়সত কাৰোবাক পোৱাৰ আশাত নিজৰ জীৱনটো নষ্ট নকৰিবা। তুমি তোমাৰ মতে জীৱনটো কটোৱা, সময় কৈ দিব তুমি কাৰ হ'বা আৰু তোমাৰ কোন হ'ব। যদিহে আপোনাৰ কথা কোৱাৰ ইচ্ছা নাথাকে তেনেহ'লে অজুহাত নহয় আচৰণেই যথেষ্ট। নীৰৱতা আৰু হাঁহি এই দুটা বস্তু বহুত বেছি শক্তিশালী, কাৰণ নীৰৱতা দি বহুত সমস্যাক এৰি দিয়া যায়, আৰু হাঁহি মাৰি বহুত সমস্যাৰ সমাধান কৰা যায়। প্ৰেমে জীৱনত নতুন ৰূপ দিয়ে, বিশ্বাস আৰু ভৰসাই আগুৱাই নিয়ে। সৰু সৰু মৰম অভিমানে ভালপোৱাবোৰক আৰু বেছি মজবুত কৰি তোলে, কিন্তু অৱহেলা আৰু বিশ্বাসঘাতকতাই সীমাহীন ভালপোৱাবোৰ নষ্ট কৰি সম্পৰ্কত ফাট মেলে। আপোন মানুহজন অচিনাকি হৈ পৰে, তথাপিও যেন প্ৰিয় মানুহজনৰ প্ৰতি হৃদয়ত কোনোবা কোণত দুৰ্বলতা থাকি যায়, কাৰণ বিচ্ছেদ সম্পৰ্কতহে হয়, ভালপোৱাত কেতিয়াও নহয়। অভাৱ, সময় আৰু পৰিস্থিতি জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষক। অভাৱে বুজাই দিয়ে প্ৰয়োজনীয়তা, সময় বুজাই দিয়ে তোমাৰ অৱস্থান, আৰু পৰিস্থিতিয়ে বুজাই দিয়ে তোমাৰ দুৰ্বলতা। সময়ৰ সৈতে যদি কাৰোবাৰ ভালপোৱা লাহে লাহে কমি যাবলৈ ধৰে তেতিয়াহ'লে বুজিবা সেয়া কোনো ভালপোৱা নাছিল, সেয়া আছিল খন্তেক সময়ৰ বাবে ভাল লগা। মানুহ আহিব, মানুহ যাব। কোনোবাই আপোনাৰ হাতত ধৰি পোহৰৰ বাট দেখুৱাব, আৰু কোনোবাই দুদিনৰ বাবে আহি চকু পানী খংগী কৰি আঁতৰি যাব। কোনো কাৰোৰে জীৱনত স্থায়ী নহয়, কোনোৱেই কাৰোৰে বাবে ৰৈ নাথাকে। সময় গৈ থাকিব আৰু জীৱনেও গতি ল'ব, কিন্তু জীৱনলৈ অহা প্ৰতিজনেই একোটাকৈ শিক্ষা দি গুচি যাব। সেইবোৰ অভিজ্ঞতা লৈ আগুৱাই যাব লাগিব জীৱনৰ বাটত। এটা কথা সদায় মনত ৰাখিব, নিজৰ সুখৰ চাবিকাঠি নিজৰ লগতেই আছে, মাথো তাক বিচাৰি উলিয়াবলৈ জানিব লাগিব। কোনোবাই যদি আপোনাক উপেক্ষা কৰিছে বুলি আপোনাৰ অনুভৱ হয় তেন্তে ভুল তেওঁৰ নহয়, আপোনাৰহে ভুল, কিয়নো আপুনি তেওঁৰ পৰা প্ৰয়োজনীয়তকৈ বেছি আশা কৰি আছে। নিজকে এনেভাৱে তৈয়াৰী কৰা যাতে যি এৰি গৈছে সি যেন তোমাক হেৰুৱাই অনুশোচনা কৰে, আৰু যি তোমাৰ কাষত আছে তেওঁ যেন তোমাক লৈ অহংকাৰ কৰে। যদিহে সন্মান বিচাৰা ফাল্টু কথা নকবা। যদি ভালপোৱা বিচাৰা পৰিয়ালক কেতিয়াও নেৰিবা। যদি সুখ বিচাৰা ৰাতি সাৰ পাই নাথাকিবা। যদি শান্তি বিচাৰা দিনত নুশুবা। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক ভালভাৱে ব্যৱহাৰ কৰিবলৈ, আৰু সময়ে শিকায় জীৱনক মূল্য দিবলৈ। যেনেকৈ বৰষুণ দিলেহে গম পোৱা যায় ঘৰৰ ছালখনৰ ক'ত ক'ত ফুটা আছে, ঠিক একেদৰে জীৱনত বেয়া সময় আহিলেহে গম পোৱা যায় কোন কিমান আপোন। সকলোৱে কয় ভালপোৱা দিলে ভালপোৱা পাবা, সন্মান দিলে সন্মান পাবা। আচলতে এই কথাবোৰ শুনিবলৈহে ভাল লাগে। বাস্তৱত ভালপোৱা দিলে সস্তীয়া ভাবে, আৰু সন্মান দিলে মূৰ্খ বুলি ভাবে। টকা আৰু ক্ষমতাৰ যোগেদি হয়তো বহুত কিবা কিনা যায়, কিন্তু মানুহৰ শ্ৰদ্ধা ভালপোৱা কিনা নাযায়। এইবোৰ পাবলৈ যোগ্যতাৰ প্ৰয়োজন হয়। আপোনাৰ বিচনাখনত এই তিনিটা কাম কেতিয়াও নকৰিব। বহুতো মানুহে বিচনাৰ কাপোৰ উল্টা পাল্টা কৰি থৈ দিয়ে। জ্যোতিষ শাস্ত্ৰৰ মতে এনেকুৱা কৰিলে ৰাহুৱে দুখ ধৰে। যিখন বিচনাত আপুনি শুৱে তাৰ কাপোৰ সপ্তাহত এবাৰ হ'লেও ধুব লাগে। এনেকুৱা নকৰা মানুহৰ শনিদেৱৰ দৃষ্টি পৰে, আৰু হ'বলগীয়া কামবোৰ নোহোৱা হৈ যায়। যিবোৰ মানুহে বিচনাত খায় এনেকুৱা মানুহৰ ৰাহুৰ দিশ বেয়া হৈ যায়, আৰু ব্যৱসায় টকা পইচা নোহোৱা হ'বলৈ ধৰে, আৰু বেমাৰে লগ নেৰে। এজনী ছোৱালীয়ে নিজৰ মাক দেউতাকতকৈ আপোনাক বেছি ভাল পাব নোৱাৰে সঁচা, কিন্তু সেই ছোৱালীজনীয়ে বহুত বেছি ভাল পোৱা মাক দেউতাকক এৰি গোটেই জীৱন আপোনাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰে। আপোনাৰ সফলতা দেখি, উন্নতি দেখি আপোনাৰ জীৱন সংগিনী হ'বলৈ বহুতে বিচাৰিব,
কিন্তু আপোনাৰ কাষত থাকি আপোনাৰ দুখ কষ্টবোৰ ভগাই লৈ আপোনাৰ সফলতা হোৱালৈ অপেক্ষা কৰা জনেহে আপোনাৰ প্ৰকৃত জীৱন সংগী। এজন সৎ ব্যক্তি প্ৰেমিকাৰ চকুত মূৰ্খ, স্ত্ৰীৰ চকুত গাধ, সমাজৰ চকুত বুৰ্বক। আৰু এজন অসৎ ব্যক্তি প্ৰেমিকাৰ চকুত বুদ্ধিমান, স্ত্ৰীৰ চকুত সিংহ, সমাজৰ চকুত জ্ঞানী। এইটোৱেই হৈছে বৰ্তমান সমাজৰ বাস্তৱতা। মৰিব সকলোৱেই লাগিব, কিন্তু মৰিব কোনেও নিবিচাৰে। অন্ন সকলোৱে বিচাৰে, কিন্তু কোনেও পৰিশ্ৰম কৰিবলৈ নিবিচাৰে। পানী সকলোৱে বিচাৰে, কিন্তু কোনেও পানী বচাব নিবিচাৰে। গাখীৰ সকলোৱে বিচাৰে, কিন্তু কোনেও গৰু পুহিবলৈ নিবিচাৰে। চাহ সকলোৱে বিচাৰে, কিন্তু কোনেও গছ গছনি ৰোপণ কৰিবলৈ নিবিচাৰে, যিটো চিৰসত্য বাস্তৱ। জীৱনত চলাৰ পথত বহুতেই কষ্ট দিব, বহুতেই বেইমানি কৰিব, বহুতেই বিশ্বাসঘাতকতাও কৰিব, ভালপোৱাৰ নামত অভিনয় কৰিব, বন্ধুত্বৰ সুযোগ লৈ তোমাক ব্যৱহাৰ কৰিব। কিন্তু জীৱনত সকলো ইগনোৰ কৰি আগুৱাই যোৱা, দেখিবা সকলো তোমাৰ পিছত পৰি যাব। এই 5টা অভ্যাস আপোনাৰ মাজত থাকিলে আপুনি দুখীয়াৰ পৰা কেতিয়াও ধনী হ'ব নোৱাৰে। 1 নম্বৰ, পাৰিপাৰ্শ্বিক অৱস্থাৰ কথা চিন্তা নকৰি অন্যৰ কথাত সিদ্ধান্ত লোৱা। 2 নম্বৰ হৈছে সময়ৰ সঠিক ব্যৱহাৰ নকৰি, অৰ্থাৎ নিজৰ সময়টোকে অযথা নষ্ট কৰা। 3 নম্বৰ হৈছে সম্পদ অৰ্জনৰ কোনো লক্ষ্য নথকা। কোনো কিছু অৰ্জন কৰিবলৈ গ'লে তাৰ কাৰণে নিৰ্দিষ্ট লক্ষ্য ঠিক কৰিব লগা হয়। আপোনাৰ যদি টাৰ্গেট নাথাকে তেনেহ'লে জীৱনত কেনেকৈ সফলতা পাব। 4 নম্বৰটো হৈছে নতুন কিবা শিকাৰ চেষ্টা নকৰা। সময়ৰ লগত যদি নিজকে আপডেট কৰিব নোৱাৰে তেন্তে য'ত আছা গোটেই জীৱন তাতে থাকি যাব লাগিব। 5 নম্বৰটো হৈছে উপাৰ্জনতকৈ বেছি খৰচ কৰা, দামী মোবাইল কিনা, দামী ৰেষ্টুৰেণ্টত খোৱা, বিভিন্ন ঠাইত ফুৰিবলৈ যোৱা। এইবোৰ আপোনাৰ মাজত থাকিব পাৰে, কিন্তু লক্ষ্য ৰাখিবা এইটো যেন আপোনাৰ উপাৰ্জনতকৈ বেছি নহয়। কথা দি কথা নৰখাতকৈ কথা নিদিয়াই বহুত ভাল। সম্পৰ্কৰ মাজত অৰ্থ নহয়, অলপ বিশ্বাসৰ প্ৰয়োজন। ভালপোৱাৰ কাৰণে ৰূপ নহয়, এটা সুন্দৰ মনৰহে প্ৰয়োজন। স্বামী আৰু পত্নীৰ হিচাপত তেওঁৱেই পাৰফেক্ট, যাৰ চকুত নিজৰ পত্নী সকলোতকৈ সুন্দৰী আৰু যাৰ চকুত নিজৰ স্বামী সকলোতকৈ সুদৰ্শন। গোটেই পৃথিৱীখন তোমাৰ বিপক্ষে গ'লেও যিগৰাকী ব্যক্তিয়ে গোটেই জীৱন তোমাৰ পক্ষে থাকিব তেওঁৱে হ'ল তোমাৰ মৰমৰ মাগৰাকী। এটা কথা সদায় মনত ৰাখিব, পৃথিৱীৰ সকলোতকৈ ভয়ানক বেমাৰটো হৈছে আপোনাৰ চিন্তা, যিটোৱে মানুহক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি লৈ যায়। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল তেতিয়াই কৰা হয় যেতিয়া কাৰোবাক বিশ্বাস কৰি নিজৰ দুৰ্বলতাবোৰ প্ৰকাশ কৰা হয়। বাগানত নতুন ফুল ফুলিলে যেনেকৈ মালিয়ে আগৰ ফুলৰ কথা পাহৰি যায়, তেনেকৈ কিছুমান মানুহে নতুন কাৰোবাক পালে আগৰ সেই প্ৰিয় মানুহজনৰ কথা পাহৰি যায়। এগৰাকী নাৰীয়ে পাৰে চলনাৰ দ্বাৰা কোনো পুৰুষক ধ্বংস কৰিবলৈ, আৰু এগৰাকী নাৰীয়েই পাৰে ভালপোৱাৰ দ্বাৰা পুৰুষজনক গঢ়ি তুলিবলৈ। মমবাতি জ্বলাই মৃত ব্যক্তিক স্মৰণ কৰা হয়, আৰু মমবাতি নুমুৱাই জন্মদিন পালন কৰা হয়। সঁচাই বৰ অদ্ভুত নহয়নে বাৰু? বিয়াৰ বাবে ডিভৰ্চি এটা সন্তানৰ মাকক পচন্দ নহয়, কিন্তু পৰকীয়া প্ৰেম কৰিবলৈ 2টা সন্তানৰ মাকক তেতিয়া নায়িকা যেন লাগে, যিটো চিৰসত্য বাস্তৱ। সদায় এটা কথা মনত ৰাখিব, খঙত কিবা এটা কৰাৰ আগত এবাৰ ভাবিব, কাৰণ প্ৰতিটো খঙেই জীৱনৰ পৰা কিবা নহয় কিবা এটা কাঢ়ি নিয়ে।